হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবেই ভালে আছে আৰু ময়ো ঠিকে আছোঁ। চ' মিষ্টাৰ গৈছিলে নগাঁৱত আৰু তেওঁ আহোঁতে এয়া পানীপুৰি লৈ আহিছিলে আৰু লগতে ম'ম'জ আনিছিলে, সেয়া খালোঁ। আৰু এয়া পিছদিনা মই গৈ আছোঁ স্কুল, আৰু তাৰ পিছদিনা এয়া মই আগদিনা স্কুল জইন কৰিছোঁ আৰু পিছদিনা গৈ আছে পিকনিক। চ' ময়ো যাবলৈ ওলালোঁ চবৰ লগতে, আৰু একেবাৰে বেক ছিটত আমি টিচাৰ্ছখিনি বহিলোঁ আৰু ফ্ৰণ্টত ষ্টুডেণ্টছখিনি আছে। চ' আমি গৈ আছোঁ উমৰাংচু গল্ফ ফিল্ড, যিটো পূৰা ভাইৰেল হৈ আছে আজিকালি, তাত গৈ আছোঁ। আৰু ৰাতিপুৱা মই ব্ৰেকফাষ্ট কৰা নাছিলোঁ, ৰাতিয়ে মই এইখিনি ৰাখি থৈ দিছিলোঁ অ'টছখিনি। তো এয়া 8টা বজামানত মই খালোঁ। চ' আমি গৈ আছোঁ উমৰাংচু পিকনিক খাবলৈ, মানে ষ্টুডেণ্টছক লৈ গৈ আছোঁ। এতিয়া আমি ৰখিছোঁ এটা পেট্ৰল পাম্পত, ইয়াতে চবেই ৱাছৰুম ইউজ কৰিব। প্ৰায় 4 ঘণ্টা বাছত ট্ৰেভেল কৰাৰ পিছত আমি ফাইনেলি আহি পালোঁ উমৰাংচু গল্ফ ফিল্ড। আৰু এইটো পূৰা মানে হেৰি হৈ আছে, ব্ৰাউন হৈ আছে, মানে ফিল্ডটো গ্ৰীণ হৈ থকা নাই। ঠাণ্ডা দিন যিহেতু পূৰা গ্ৰাছখিনি মৰি গৈছে, সেইকাৰণে ইমান ভাল লগা নাই মানে। এভৰিৱান, চ' ফাইনেলি আমি আহি পালোঁ উমৰাংচু, আৰু এতিয়া 12টা বাজিছে। চ' এতিয়া আমি ব্ৰেকফাষ্ট কৰিলোঁ, ষ্টুডেণ্টছকো দিলোঁ ব্ৰেকফাষ্টৰ কাৰণে কিবাকিবি। আৰু ইয়াত জেগাটো ধুনীয়াই হয় বাৰু, কিন্তু ইমান চাই থাকিবলৈ একো বস্তু তেনেকুৱা নাই পিকনিকৰ কাৰণে, আৰু বতাহ বহুত দি আছে। ইয়াত খানা যে কেনেকৈ বনাব সেইটো মই ভাবি আছোঁ এতিয়া। চ' ব্ৰেকফাষ্ট কৰাৰ পিছতে চব ষ্টুডেণ্টছখিনি ভগাই দিলে, চব টিচাৰৰ লগতে 8জন 9জন 10জন তেনেকৈ ভগাই দিলে। আৰু মোৰ গ্ৰুপত আছিলে 10জন, আমি 2জনী আছিলোঁ টিচাৰ। চ' সিহঁতক লৈ পূৰা ফিল্ড ফুৰিলোঁ, সিহঁতে বহুত এনজয় কৰিলে। আৰু ফিল্ডটো যদি গ্ৰীণ হৈ থাকিলে হয় বহুত ধুনীয়া লাগিলে হয়। আৰু তাত যে ইমান বতাহ আছিলে আৰু ইমান বেছি ঠাণ্ডা আছিলে, তাত থকা মানুহখিনিয়ে কৈ আছিলে যে আজিয়ে বেছি ঠাণ্ডা, এনেকুৱা বতাহ নহ'লে ইমান বেছি নাথাকে বতাহ। আমি এটা ফটো ভালকৈ ক্লিক কৰিব পৰা নাই, মানে বতাহত চুলি কাপোৰ চব উৰি পেলাই কিবা কিবি হৈ আছে। চ' ইমান ভাল লগা নাই। আৰু এইপিনে পানীত সিহঁতে কৈ আছিলে অকণমান যাব বুলি, চ' মই লগতে ৰখিলোঁ আৰু সিহঁতক ক'লোঁ যে ইয়াতে পানীখিনি চুই আহি যায়, ইমান বেছি যাব নালাগে। তাৰপিছত ময়ো অকণমান গ'লোঁ পানীত, আৰু পানীটো বহুত বেছি ঠাণ্ডা আছিলে আৰু নীলা নীলা দেখা গৈ আছিলে পানীটো। চ' পানীটো চাই ভালেই লাগিলে বাৰু, কিন্তু ফিল্ডটো একেবাৰে পূৰা মৰহি গৈছিলে, গ্ৰাছ চাছ চব। ইয়াতে এখন ৰেষ্টুৰেণ্ট আছিলে, তাতে গ'লোঁ আমি, অকণমান এনেই চাই আহিলোঁ গৈ। একো খোৱা নাই তাৰপৰা, যিহেতু আমাৰ খানা তাতে বনাই আছে, সেইকাৰণে আমি একো খোৱা নাই ইয়াৰ পৰা। আৰু এতিয়া ফাইনেলি গোটেইখিনি চোৱা হৈ গ'ল, এতিয়া আকৌ উভতি গৈ আছোঁ আমাৰ য'ত গাড়ী আমাৰ ৰখা হৈছে আৰু খানা বনাই আছে তাত গৈ আছোঁ। আৰু গোটেইখিনি দেখিবলৈ একেই বাৰু, তেনেকুৱা একো নাই খাছ দেখিব পৰা। আৰু ইয়াতে আমাৰ খানা ৰেডি হৈ আছে আৰু পূৰা বতাহ আছিলে। আৰু লাষ্টত গৈছিলোঁ ষ্টুডেণ্টছখিনিক লৈ ব'টিং কৰিবলৈ, কিন্তু বতাহ বেছি হৈ থকাৰ কাৰণে ব'টিং কৰিব নোৱাৰিলোঁ। এতিয়া মোৰ মোবাইলত চাৰ্জ শেষ, চ' খানা মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু লগতে আছিলে কিবাকিবি চব